নমস্কাৰ সকলোকে আজি মোৰ হাতত আছে সান ইম্পেশন আৰু কালাৰ কিটা চক অৰেঞ্জ আৰু পিংকত আছে এই কালাৰটো চাব পাৰে কিমান ধুনিয়া হয় আৰু আপোনালোকে ভাবিছে চাগে ইমান ডাঙৰ টাপটো মই কেনেকৈ উঠাই আছো একেবাৰে হালকা আপোনালোকে ভাবিব নোৱাৰে কিমান হালকা আৰু কালাৰ কিটা চাব পাৰে আজি মই আপোনালোকক সান ইম্পেশনৰ যেনেকৈ আপোনালোকে প্ৰিজাৰ্ভ কৰিব পাৰে অহা বছৰকে কাটিং বনাব পাৰিব মাদাৰ ৰাখিব পাৰিব হেতু বিষয়ত কম এই ফুলখিনি আপোনালোকে এনেকৈ ফুলাবও পাৰিব যদি বৰ্তমান আপোনালোকৰ ঘৰত এনেকুৱা সান ইম্পেশন আছে তেন্তে আপোনালোকে সান ইম্পেশন খুব ধুনীয়া কৈ ফুলাব পাৰিব আপোনালোকে ফাৰ্ষ্টত আপোনালোকে ইয়াৰ সয়েল মিক্সটো ভালদৰে ৰেডি কৰি ল'ব লাগিব সয়েল মিক্সত আপোনালোকে পচা পাত শুকান গোবৰ ডিএপি আৰু সুপাৰটো ব্যৱহাৰ কৰিব পাৰে শুকান পচা পাতটো আপোনালোকে 80% ল'ব 20% আপোনালোকে শুকান গোবৰ ল'ব ডিএপি আৰু সুপাৰটো আপোনালোকে কিমানখিনি সয়েল মিক্স বনাইছে তাৰ ওপৰত আপোনালোকে তাৰ পৰিমাণ অনুযায়ী আপোনালোকে ব্যৱহাৰ কৰিব লগতে সয়েল মিক্সটো ভালদৰে মিক্স কৰি কিনে আপোনালোকে ফাঙ্গিসাইডটো ব্যৱহাৰ কৰিব পাৰে কাৰণ ফাঙ্গিসাইড ব্যৱহাৰ কৰিলে যেহেতু এতিয়া বাৰিষাৰ সময় বৰষুণৰ বতৰ আপোনালোকে ফাঙ্গিসাইডটো ব্যৱহাৰ কৰিলে আপোনালোকৰ গছজোপা নিজে নিৰাপদ হ'ব কাৰণ তলৰ পৰা গেলা বেমাৰ এটা আছে গছজোপা গেলি যায় সান ইম্পেশনে হোক বা আপোনালোকে ডাবল ইম্পেশনে হোক তলৰ পৰা অকমান গেলি কিনে চিঙি যায় ডালবোৰ সেই বেমাৰটোৰ পৰা আপুনি নিজে নিৰাপদ হ'ব লগতে আপোনালোকে সান ইম্পেশনত এটা পাত মুছৰ পৰা এটা বেমাৰ আছে সেই বেমাৰটোৰ কাৰণে আপোনালোকে একটাৰা বুলি এটা মেডিসিন পায় আপোনালোকে মাৰ্কেটত ইজিলি পাই যাব হেতু ব্যৱহাৰ কৰিব পাৰিলে আপোনালোকে সিনজেন্টা ইউজ কৰিব আৰু আপোনালোকে সাফটো যোনটো ফাঙ্গিসাইড হয় আপোনালোকে ওপৰৰ পৰা ব্যৱহাৰ কৰিব লগতে আপোনালোকে সয়েল মিক্সটো ব্যৱহাৰ কৰিবই পাৰিলে আপোনালোকে ওপৰৰ পৰা